হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ আপোনালোকে মোক বাৰে বাৰে সুধি আছিলে ৰিপিটেডলি যে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিজাল্টছ কেতিয়া দিব। চ' মই কৈ আছিলোঁ যে ৰিজাল্টছ অলম'ষ্ট ৰেডি হৈছিলে যে মে' মাহৰ ভিতৰতে দিব। তথাপিতো বহুতে মোক বাৰে বাৰে একেটা কথাকে সুধি আছিলে। মই কমেণ্টবিলাক মনত ৰাখোঁ যে মই মে' মাহ বুলি মে' নহয়, মই জুন বুলি কৈছিলোঁ। জুন বুলি কোৱাৰ পাছতো যে জুনৰ ভিতৰতে ৰিজাল্টছ দিব বুলি কোৱাৰ পাছতো একেটাকে কুৱেশ্যন জুনৰ 5 তাৰিখে, জুনৰ 10 তাৰিখে, জুনৰ 15 তাৰিখে মই জাষ্ট কৈছিলোঁ যে জুনৰ ভিতৰতে দিব বুলি। চ' আজিৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। এতিয়া আপোনালোকে যিসকলে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিলে, আপোনালোকে নিজে নিজে জনাওক কমেণ্ট ছেকশ্যনত যে কাৰ কোৱালিফাই কৰিলে, কোনে কোনে ক্লিয়াৰ কৰিলে, কোনে কোনে কম্পিউটাৰ স্কিল টেষ্ট পালেগৈ। ঠিক আছে, ইয়াতে ৰিজাল্টছটো ডিক্লেয়াৰ কৰিলে। ইয়াতে চাব, ইয়াতে নটিফিকেশ্যন আহিছে 19/6/2026, মানে আজিৰ ডেটত ৰিটেন টেষ্ট ষ্টেজ 1 OMR বেষ্টৰ আজিৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। আৰু পৰীক্ষাটো হৈছিলে 1 February 2026 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ফৰ দি ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম। ঠিক আছে, আৰু লগতে কম্পিউটাৰ স্কিল টেষ্টৰো ইয়াতে নটিফিকেশ্যন আহিছে। যদি আমি ৰোল নাম্বাৰ্ছখিনি চাওঁ, তেতিয়াহ'লে ৰোল নাম্বাৰ্ছখিনি ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ ৰোল নাম্বাৰ দিয়া নাই, কিন্তু আপোনালোকৰ কাট অফটো হয় ডিষ্ট্ৰিক্ট ৱাইজে হয়গৈ। পাছত যেতিয়া ফাইনেল কাট অফ মাৰ্কছ দিব, তেতিয়া ডিষ্ট্ৰিক্ট ৱাইজে আপোনালোকক ডিষ্ট্ৰিবিউট কৰিব কাট অফ মাৰ্কছটো। খালি ইয়াতে কোৱালিফাইং কেণ্ডিডেটছবিলাকৰ নাম একেলগে দি দিছে, ডিষ্ট্ৰিক্ট ৱাইজ ইয়াতে ডিষ্ট্ৰিবিউট কৰা নাই। ইয়াতে যদি গোটেই লিষ্টখন আমি যদি চাওঁ, তেতিয়াহ'লে ইয়াতে এৰাউণ্ড চাগে 1400+ কেণ্ডিডেটছ ইয়াতে চিলেক্ট কৰা হৈছে। যদি অল টোটেল চাওঁ, এৰাউণ্ড 1450 কেণ্ডিডেট চিলেক্ট কৰা হৈছিলে। টোটেল পষ্ট আছিলে, প্ৰথমতে এডভাৰটাইজমেণ্ট ওলাওঁতে 367 পষ্ট আছিলে, কিন্তু পাছত এটা পষ্ট কেঞ্চেল কৰিছিলে। টোটেল 366 পষ্টৰ কাৰণে এক্সাম কণ্ডাক্ট কৰিছিলে। আৰু ইয়াতে ৰিটেন এক্সামিনেশ্যনৰ পৰা কম্পিউটাৰ স্কিল টেষ্টলৈ 1:5 ৰেচিঅ'ত যাব বুলি কৈছিলে। চ' 1:5 ৰেচিঅ'টো ইয়াতে চাব গ'লে অলপ কম যেনে লাগিছে মোৰ কাউণ্ট কৰোঁতে হয়তো মোৰ অলপ ভুল হ'ব পাৰে, কোনোবা এটা মই ছেগমেণ্ট এৰ খাই যাব পাৰে। ঠিক আছে, চ' সেইটো কাৰণে মই কাউণ্ট কৰোঁতে 1445 ওলাইছে। এনেই বাকী যোনখিনি জেনেৰেলাইজ কেটেগৰী আছে 1432 আৰু PWD 13জন ওলাইছিলে, কিন্তু টোটেল 1445। কিন্তু ইয়াতে 1:5 ৰেচিঅ' বুলি যদি কয় 366টা পষ্টৰ এগেইনষ্টে, তেতিয়াহ'লেতো 5 টাইমছ বুলি ক'লে মানে এৰাউণ্ড 1600 1650 মান হ'বগৈ লাগে। চ' ইয়াতে মোৰ হয়তো অকণমান ভুল হ'ব পাৰে। ঠিক আছে, চ' নাম্বাৰ অফ কেণ্ডিডেটছৰ ক্ষেত্ৰত। কিন্তু ইয়াতে বাকী এতিয়া ইমানখিনি কেণ্ডিডেটছৰ যিসকলৰ ইয়াতে ৰোল নাম্বাৰ আছে, আপোনালোকে নিজৰ এডমিট কাৰ্ডৰ পৰা ৰোল নাম্বাৰটো ইয়াতে চেক কৰি চাব পাৰে। চিৰিয়েলি আছে, আপোনালোকে যদি ওপৰলৈ স্ক্ৰল কৰে, একেবাৰে প্ৰথমৰ পৰা ৰোল নাম্বাৰ একেবাৰে শেষৰলৈকে আছে। তাৰপিছত 10016ৰ পৰা আৰম্ভ হৈছে ৰোল নাম্বাৰ। এনেকৈ আপোনালোকে চাব পাৰে। আপোনালোকৰ ফাৰ্ষ্ট 2টা ফিগাৰ, 3টা ফিগাৰ, 4টা ফিগাৰ, 5টা ফিগাৰ, গোটেইকেইটা নাম্বাৰিং চাই পেলাই আপোনালোকে ইয়াতে মিলাব পাৰে নিজৰ ৰোল নাম্বাৰ, কোনে পাইছে কোনে নাই পোৱা, এইখন লিষ্টতে ওলাই যাব। আৰু লগতে আপোনালোকৰ যোনটো কম্পিউটাৰ স্কিল টেষ্ট হ'ব, সেইটো গুৱাহাটীত হ'ব। আৰু গুৱাহাটী হাইকোৰ্টে কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণেও ইয়াতে নটিফিকেশ্যন এখন দি দিলে। ঠিক আছে, ইয়াতে চিলেবাছো দি দিছে। নটিফিকেশ্যন দি গুৱাহাটী হাইকোৰ্ট has been pleased to declare the result of common written test stage 1 OMR based, আৰু লগতে মাল্টিপল চইচ কুৱেশ্যনছ আছিলে। ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কোৰ্টৰ কম্পিউটাৰ স্কিল টেষ্ট। ঠিক আছে, ইয়াতে কম্পিউটাৰ স্কিল টেষ্টটো গুৱাহাটীত হ'ব। স্কেডুল অফ দি কম্পিউটাৰ স্কিল টেষ্ট উইল বি নটিফাইড ইন ডিউ কোৰ্ছ। কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দি অফিচিয়েল ৱেবছাইট অফ দি গুৱাহাটী হাইকোৰ্ট ৰেগুলাৰলি ফৰ আপডেটছ। ঠিক আছে, স্কিম অফ দি কম্পিউটাৰ স্কিল টেষ্ট। ইয়াতে ষ্টেজ 2 কম্পিউটাৰ স্কিল টেষ্ট টোটেল 35 মাৰ্কছ আছে। লেভেল 1ত 20 মাৰ্কছ থাকিব। ইয়াতে থাকিব এছেছমেণ্ট অফ টাইপিং স্পীড এণ্ড একুৰেচি ইন ৱৰ্ড প্ৰচেছিং উইথ দি হেল্প অফ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ ইন জেনেৰেল ডেস্কটপ কম্পিউটাৰ্ছ উইদাউট এনি এছিষ্টিভ ডিভাইচেছ, গেজেছ, স্পেচিয়েল ডিভাইচেছ। ঠিক আছে, ইয়াতে প্ৰথম যোনটো 20 মাৰ্কছ থাকিব, ডিউৰেশ্যনটো 5 মিনিটছৰ ডিউৰেশ্যনত আপোনালোকৰ টাইপিং টেষ্ট হ'ব। ঠিক আছে, একুৰেচি হ'ব ৱৰ্ড প্ৰচেছিঙৰ। টাইপিং এপ্লিকেশ্যন এটা থাকিব, এপ্লিকেশ্যন ছফ্টৱেৰ এটাত আপোনালোকে টাইপিং টেষ্ট হ'ব। ইয়াতে আপোনালোকে 5 মিনিটছত কিমান ৱৰ্ডছ টাইপ কৰিব পাৰে, স্পীডটো কি, একুৰেচি কি, কিমান ৱৰ্ডছ কাৰেক্টকৈ টাইপ কৰিছে। চ' সেইখিনি বস্তু ইয়াতে টেষ্ট কৰিব উইদাউট এনি কি বুলি কয় ছাপৰ্টিভ বা এছিষ্টিভ ডিভাইচেছ, গেজেছ ইউজ নকৰাকৈ। ঠিক আছে, যেনেকৈ AI নিজে স্পেলিংটো কাৰেকশ্যন কৰি দিয়ে, ইয়াতে তেনেকুৱা নহয়। ঠিক আছে, এতিয়া মোবাইল ফোনবিলাকতো আপোনালোকে মেছেজ টাইপ কৰিলে কাৰেকশ্যন কৰি দিয়ে, কিন্তু ইয়াত তেনেকুৱা নহয়। আৰু লেভেল 2 15 মাৰ্কছৰ ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছিং এণ্ড স্প্ৰেডশ্বীট। ঠিক আছে, ইয়াতে এটা
ৱৰ্ড প্ৰচেছিং আৰু স্প্ৰেডশ্বিটৰ এটা এছেছমেণ্ট ল'ব ৰিটেন টেষ্টৰ ইয়াতে কম্পিউটাৰতে চাগে এইটো হ'ব লেভেল 2তে চ' কম্পিউটাৰ টোটেল 35 মাৰ্কছ আছে কম্পিউটাৰ স্কিল টেষ্ট এইটো কম্পিউটাৰ স্কিল টেষ্টে হ'ব খালি ইয়াতে আপোনালোকে ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বিটত ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব বা ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বিট এইটো মোৰ মতে ৰিটেন টেষ্ট এটা হ'ব আপোনাৰ কম্পিউটাৰ ছফ্টৱেৰৰ ওপৰত ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বিটৰ ওপৰত আপোনালোকৰ কিবা কিবি কুৱেশ্যনছ আহিব পাৰে ডিউৰেশ্যন 10 মিনিটছৰ 15 মাৰ্কছৰ কোনোবাই যদি আগতে পৰীক্ষা দিছিলে তেওঁলোকে গম পাব দ্য ডিউৰেশ্যন অফ লেভেল 1 অফ দি কম্পিউটাৰ স্কিল টেষ্ট উইল বি 5 মিনিটছ এণ্ড ফৰ অল দি শ্বৰ্ট লিষ্টেড PWD কেণ্ডিডেটছ আৰু কম্পালচৰি টাইম অফ এডিশ্যনেল 20 মিনিটছ এলং উইথ প্ৰেছক্ৰাইব টাইম অফ 10 মিনিটছ অনলি ফৰ লেভেল 2 অফ দি কম্পিউটাৰ স্কিল টেষ্ট উইল বি গিভেন টু PWD কেণ্ডিডেটছ PWD কেণ্ডিডেটছৰ কাৰণে ইয়াতে কি বুলি কয় এডিশ্যনেল মিনিটছ দিয়া হ'ব জেনেৰেল ডেস্কটপ কম্পিউটাৰ্ছ উইদাউট এনি এছিষ্টিভ ডিভাইচেছ গেজেছ স্পেচিয়েল ডিভাইচেছ উইল বি provided for level 1 of the computer skill test. It may be noted that candidature of candidates is still under scrutiny. The Guwahati High Court reserves the right to reject the candidature of any candidate on detection of any ineligibility condition at any stage. ঠিক আছে সো ইয়াতে কেণ্ডিডেটছৰটো এতিয়াও স্ক্ৰুটনিত আছে কেনেবাকৈ যদি কিবা ডকুমেণ্টছত বা ক'ৰবাত কিবা ভুল দেখে তেতিয়াহ'লে ৰিজেকশ্যন হোৱাৰ চান্সেছ এতিয়াও আছে চ' কম্পিউটাৰ স্কিল টেষ্টৰ পৰা আপোনালোকৰ ইণ্টাৰভিউলৈ 1:3 ৰেচিঅ'ত যাব থাৰ্ড ষ্টেজটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব এতিয়া কম্পিউটাৰ স্কিল টেষ্টৰ পাছত ইণ্টাৰভিউ ষ্টেজ এটা আছে এতিয়া বাকী যিসকলৰ ইয়াতে কোৱালিফিকেশ্যন হৈ গ'ল কোৱালিফাই কৰিলে তেওঁলোকলৈ অভিনন্দন থাকিলে কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ আৰু কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে অল দি বেষ্ট থাকিলে বাকী আৰু লগতে যিসকলে কোৱালিফাই নকৰিলে তেওঁলোকেও নিৰাশা হ'ব নালাগে বাকী অন্য আপকামিং এক্সামছবিলাকতো আহিবই এতিয়াতো নেক্সট 5 ইয়াৰ্ছত 2 লাখ ভেকেঞ্চি ওলাব তাতে ADRE থাকিব আৰু অন্যান্য গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকৰ কম্পিটিটিভ এক্সামছ থাকিব ঠিক আছে DHS DME পৰা আদি কৰি আৰু গুৱাহাটী হাইকোৰ্টৰ ভেকেঞ্চি এনেকুৱা ধৰণকে ওলাই থাকিব মাজে মাজে ইমান ডাঙৰ ৰিক্ৰুইটমেণ্ট এতিয়া বৰ্তমান পটককৈ ইমিডিয়েট JA ৰিক্ৰুইটমেণ্ট নহয় কাৰণ এতিয়া 366টা পোষ্টৰ এপইণ্টমেণ্ট হৈছেহে চ' বাকী অন্যান্য সৰু সুৰাকৈ কিবা কিবি ভেকেঞ্চি ওলাই থাকিব আপোনালোকে এপ্লাই কৰি দিয়ক বাকী জুডিচিয়েল এছিষ্টেণ্টটো অলম'ষ্ট প্ৰত্যেক বছৰে গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰে চ' জুডিচিয়েল এছিষ্টেণ্টৰ নেক্সট ইয়েৰো হয়তো ভেকেঞ্চি আহিব চ' তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক এক্সাম পেটাৰ্ণ আৰু চিলেবাছ অলম'ষ্ট একেই চ' সেইটো কাৰণে আপোনালোকে লাগক ঠিক আছে চ' এইখিনিয়ে আছিলে বাকী আৰু ক'বলগীয়া একো নাই ইয়াতে ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছিং এণ্ড স্প্ৰেডশ্বিটটো এইটো কম্পিউটাৰৰ ওপৰতে এটা ৰিটেন টেষ্ট হ'ব তাতে কিছুমান কুৱেশ্যনছ আহিব আপোনালোকে এনচাৰ দিব লাগিব এইটো হয়তো কম্পিউটাৰ প্ৰেক্টিকেলি কৰিব নাহে বা কম্পিউটাৰ প্ৰেক্টিকেলিও আহিব পাৰে কম্পিউটাৰতে কুৱেশ্যন আহিব কম্পিউটাৰতে এনচাৰ কৰিব লাগিব তেনেকুৱাও হ'ব পাৰে চ' ইয়াতে মই ভালকৈ বস্তুটো বুজা নাই ঠিক আছে চ' তেওঁলোকে কি কৰে পেপাৰ বেছ এক্সাম পাতেনে কম্পিউটাৰ বেছ কাৰণ কম্পিউটাৰ স্কিল টেষ্ট যিহেতু কম্পিউটাৰ বেছতে হ'ব চাগে কম্পিউটাৰতে কৰিব লাগিব আগতে যিসকলে দিছে তেওঁলোকৰ যদি কিবা আইডিয়া আছে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাওক বাকী ইমানেই আছিলে আৰু বেলেগ আৰু একো ক'বলগীয়া নাই বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে APSC CC আহি আছে 5 জুলাইত তাৰ কাৰণে দুখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ 1 আৰু CSET উইথ এনচাৰ্ছ 75 ৰুপিছত ইয়াতে মই নিজে কিছুমান কুৱেশ্যনছ বাছি পেলাই ভৰাইছোঁ ঠিক আছে আপোনালোকে লৈ পেলাই টেষ্ট কৰি চাব পাৰে লাষ্ট মোমেণ্টত পৰীক্ষালৈ আৰু 15 দিন আছেগৈ ঠিক আছে 15 দিনমান আছেগৈ 15 ডেইজ আছেগৈ চ' ইয়াতে এনচাৰ কিজো থাকিব আৰু CSETৰ যোনখিনি নিউমেৰিকেল তাৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনো পাই যাব 75 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে এপেক্স বেংকৰ পৰীক্ষা 28 অফ জুনত আছে তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে এজ পাৰ অফিচিয়েল চিলেবাছ আপোনালোকে ল'ব পাৰে কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মত আৰু মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা পাই যাব আৰু যোনখিনি আপোনালোকৰ ইয়াতে দৰকাৰ পৰে বেংকিং ফাইনেন্সিয়েল এৱাৰনেছ সেইখিনিৰ কাৰণেও কিছুমান নোটছ এভেইলেবল আছে এক্সপ্লেনেশ্যন প্লাছ MCQ ঠিক আছে বাকী আছাম হোমগাৰ্ড ছাৰ্ভিচৰ APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DHS DME 2026ৰ তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ উইথ এনচাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে DHS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত DHS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ ল'লে 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰো এক্সামৰ নটিফিকেশ্যন আহি গ'ল জুলাইত আছে পৰীক্ষা তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিজ 300 ৰুপিছত
ADRE 3.0 ফুল কোর্স এভেলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্স এভেলেবল আছে 300 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্স এভেলেবল আছে 275 আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্স এভেলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো পাই যাব ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি ষ্টেট লেভেল কম্পিটিটিভ এক্সামছ আছে তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেলেবল আছে এইটো নম্বৰ WhatsApp কৰি জনাব পাৰে 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 PNRD আসামৰ ফুল কোৰ্ছ এভেলেবল আছে 250 আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেলেবল আছে 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেলেবল আছে 300 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেলেবল আছে 300 IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা আপোনালোকৰ 4 জুলাইত আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেলেবল আছে 300 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলোঁ যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ WhatsApp কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট WhatsApp মেছেজৰ কাৰণে এভেলেবল কলৰ কাৰণে এভেলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম